নমস্কাৰ। আজি বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ওলাইছোঁ আমি য়োগা চেণ্টাৰলৈ। মোৰ মানে এইটো ৰেগুলাৰ ৰুটিন হৈ পৰিলে আৰু যাবই লাগিব। মানে মই মৰমক লৈ দুইটাক লৈ মানে এনেদৰে যাবলগীয়া হয়। এপেতে যাওঁগৈ আমি। আৰু আমাৰ য়োগা চেণ্টাৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু গৈ পাইছোঁ দেখিছেনে ইমান চেণ্ডেল। আজি মানে বহুত বেছি ষ্টুডেণ্ট, আজি একদম ভৰ্তি হৈ আছে মানে। আৰু দেউতাহঁতেনো কি কৰিছে তাকে অকণমান বোলো দেখুৱাওঁ। এতিয়া চাওক একেবাৰে আজি ৰুম ভৰ্তি হৈ গ'ল। আনদিনা বাৰু ইমান ষ্টুডেণ্ট নাথাকে, এতিয়া মানে নতুনকৈ বহুত ল'ৰা মানে ষ্টুডেণ্ট আহিছে। সিহঁতকনো কি কি শিকায় অকণমান তাকে দেখুৱাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। আমাৰ বেটা অলপ আচলতে এলেহুৱা মুয়া, সি মানে কৰিবলৈ বিৰাট টান পায়। যি য়োগা চেণ্টাৰতে যি কৰে নকৰে আৰু ঘৰত আহি কৰিবই মন নকৰে। সেইবাবে ময়ে মানে সফল লাগিলে তাক লৈয়ে যাওঁগৈ। আৰু এইফালে চাচোন বেলেগে কিমান ধুনীয়া কৰি আছে। আমাৰতো মানে কৰিবলৈ মই চিঞৰি থাকিব লাগিব, বেটা কৰা আকৌ উপায় নাই আৰু। আকৌ এইফালে আকৌ এজনৰ উৎপাত, তাক বাহিৰত ফুৰিব লাগে। আকৌ তাৰ মানে কি মেইন কথা মানে য়োগা চেণ্টাৰৰ আগত এয়া গৰুকেইটা মানে সদায় থাকেই। সি গৰু চাব লাগে। গৰু দেখুৱাবৰ কাৰণে সদায় মই এনেকৈ আকৌ বাহিৰলৈ উলিয়াই লৈ আহোঁ। ককায়েকে খালি য়োগা কৰি থাকে আৰু ভিতৰলৈ সোমাই দেখিছোঁ আৰু ইহঁতক ধুনীয়াকৈ খেলাই আছে। এয়া বেটাই কৰি আছে, তাকে অকণমান ভিডিঅ' কৰি আজি ইমানকে কৈ আৰু সমাপ্ত দিলোঁ দেই।